অবিনাশ ব্লগ। তো আজি আমি আছোঁ এয়া নগৰত, আমাৰ একদম ভাই দোকানত বহি আছোঁ। পূৰা মডিফিকেশ্যনৰ বস্তু দেখা পাইছে আপোনালোকে। এনি বস্তু আছে মানে যি লাগে আপোনাক চব বস্তু পাই যাব। আৰু আমাৰ এইফালে ডমিনাৰ 400ৰ মডিফিকেশ্যন চলি আছে। চাওক এইখন দেখাম বাৰু আপোনালোকক ভালকৈ। এইটো হয় ডমিনাৰ 400। পূৰা মানে এতিয়া তোমাৰ এখন কাটি দিয়া হ'ল। এতিয়া তেল লাইটটো তোমাৰ লগাই আছোঁ। তাৰপিছত মোৰ হেলমেটটো দেখিছে আপোনালোকে। পূৰা তেল লাইট ফিটিং হৈ আছে। মানে বহুত বোকা মাৰে ন, বোকা মাৰ কাৰণে তেল লাইটখন লগাই দিছোঁ। তাৰপিছত তোমাৰ কেৰিয়াৰখন লগোৱা হৈ আছে। কিবা এটা কৈ দিয়া, কিবা এটা কোৱা। কি ক'ম, কিবা এটা কোৱা চেনেলৰ বিষয়ে। ছাবস্ক্ৰাইব কৰিব লাগে, লাইক কৰিব লাগে, কমেণ্টটো কৰিবাই। তেনেকুৱা লাগিছে বাৰু। অঁ পূৰা কাটি দিছে। অঁ পূৰা কাটি দিলে। বোকা ভিতৰলৈ সোমাবলৈ ৰাস্তা খুলি দিছে আৰু। বোকা ভিতৰলৈ সোমাব ৰাস্তা খুলি দিয়া হ'ল। না 400টো খুলিবই লাগিব ন, তেতিয়াহে লুক চাৰিব। গাড়ী লোৱা বেছি দিন হোৱাই নাই। খুলি খালি কাটি মেলি মানে ৰেডি, পূৰা একদম চাফা। এইফালে তোমাৰ নম্বৰ প্লেটটো লগাই আছে, লগাওক। এইটো ঐ নতুন বাইকখনে কি কৰিলি? মানে ফুৰা আৰু চব কাটি ছিঙি পেলাইলি। চব কাটি পেলাই ধ্বংস কৰিলে। তো তাৰ হেলমেটটো ধুনীয়া লাগিছে চাওক। তো নতুন মই এনেকুৱা এটা আকৌ ল'ম বুলি ভাবি আছোঁ। বহুত আগতে মই প্লেনিং কৰিছিলোঁ ল'ম বুলি, সি লৈ ল'লে। এতিয়া একো নাই, ইয়াৰ হৈ গ'ল যদি এতিয়া মই ল'ব নালাগে। এতিয়া মই বেলেগ এটা ল'ম। অলৰেডি মোৰ তাত এইটো আছেই অলৰেডি। এইটো দেখিছে আপোনালোকে, দেখিয়ে থাকে সদায়। আগফালে আপোনাৰ হেলমেট আনিছে ওচৰৰ দোকানত, আপোনালোকে কিনিব পাৰিব, আহি যাব। এতিয়া পূৰা লগাই হওক। লগাই অহাৰ পিছত আপোনালোকৰ ডমিনাৰ 400 RPM শুনি আছোঁ, RPM আৰু স্পীড দেখাই আছোঁ আপোনালোকক। পূৰা মডিফিকেশ্যন হৈ লওক। আমাক ৱেট কৰক, ৱেট বহি আছোঁ। বহি মানে বস্তু এটা চকু পৰি গ'ল। এই বেণ্ড পাইপডাল দেখিছেনে, কেনেকুৱা লাগিছে? টাইটেনিয়াম, এটা হয় টাইটেনিয়াম বেণ্ড পাইপ। দেখাই দিয়া ধৰা ইম্পৰ্টেণ্ট সেইডাল টাইটেনিয়াম বেণ্ড পাইপ। আপোনালোকে লগাব পাৰিব, কিন্তু লাক বেয়া। এতিয়া মই লগালোঁ হয়, কিন্তু এতিয়া মোৰ তাত দেখায় কিন্তু NS নহয়। এডাল V4 V3 এইবিলাকৰ হয়, য়ামাহা বাইকৰ হয় আৰু। কিন্তু এতিয়া আমাৰ ওলোৱাই নাই বুলি কৈছে NS। ওলালে লগামেই। কেনেকুৱা চালিয়া লাগিছে, একদম ডেঞ্জাৰ লাগিছে। এডাল লুকছ আছে, লুকছ আহিব বেলেগ টাইটেনিয়াম না। সাউন্ড ধামাকা। হেল্ল' দেখিলে এডাল মানে আপোনালোকে যদি কাৰোবাৰ যদি V4 V3 আছে, এইডাল গাইজ কিনি লৈ যাওক। গোটেই নগাঁৱত নাই, অনলি ওৱান পিচ ইয়াতে আছে এইটো কালাৰৰ। একদম ফটাফট কিনি লৈ যাওক, নহ'লে চেল হৈ যাব একদম। এতিয়া এইটো আমাৰ নহয় ন, আমি নলগাওঁ। আকৌ ইয়াত ধুনীয়াকৈ লগাই দিওঁ, লাগি যাওঁ। যোনদিনাখন আহি যাব NS, সেইদিনাখনে মই লগাওঁ। এতিয়া NS আছে, এইবিলাক খাই যাব, কিন্তু এতিয়া এয়া নালাগে। এতিয়া আমাৰ এয়া নম্বৰ প্লেট লগাই আছে আৰু কি কৰিব। দুখ খবৰ, NS ওলোৱাই নাই। খুলিলে এইটো তেল লাইটটো ফিটিং হৈ গ'ল। এইটো তোমাৰ পিছলৰ তলত দি দিব পাৰি। নম্বৰ প্লেটটো লগাই লওক, তাৰপিছত আপোনালোকক দেখাই আছোঁ। গাইছ এইটো চোৱা, কেনেকুৱা মিচিং লাগি গৈছে দেখিছা? এই বে ভাই ফুল হৈ গ'ল, ডেঞ্জাৰ ফল্ডিং ন। পূৰা ফল্ডিং হৈ গ'ল। ফটো চটো উঠিলে লুকছৰ কাৰণে এনেকৈ সোমাই দিব পাৰিম। আৰু মামাহঁত থাকিলে এনেকৈ উলিয়াই দিব লাগিব। একদম ডেঞ্জাৰ লাগি গ'ল। মামাহঁতৰ কাৰণে উলিয়াই দিয়া, আমাৰ কাৰণে সোমোৱাই দিয়া। ঐ বেছি ডাউন হ'ল, চকা লাগি যাব নি? অকণ বেণ্ড কৰি দিয়া হয়। লাগি নাযায় ন? অঁ ঠিক আছে। A few moments later. এক নম্বৰ পাৰি মজা গাইছ। চেক কৰক ডমিনাৰ 400 এক নম্বৰ গেট কিমান উঠে।
দেখিলে 4 নম্বৰলৈকে মানে দেখাব পৰা গ'ল। 4 নম্বৰ ওপৰত দেখাব পৰা নগ'ল, গাড়ী বহুত ন, এতিয়া এনেকুৱা দেখাব পৰা নাযায়। এই ডাঙৰ বাইপাছত যাব লাগিব, বাইপাছত দেখাব লাগিব 4 নম্বৰ গেট। তাৰ ওপৰত কিমান হয় টপ পিকআপ বেলেগ এদিন আমি চেক কৰি দেখাম আৰু ন। তাৰপিছত এতিয়া মানে গাড়ীয়ে গাড়ী ইয়াৰ স্পীড ব্ৰেকাৰ দেখিলে আহিছোঁহে 1 কিলোমিটাৰ পাৰ হৈছোঁ 100 ওপৰত। তাৰপিছত আপোনাৰ এয়া স্পীড ব্ৰেকাৰ স্পীড ব্ৰেকাৰ কিনো স্পীড দিব। ঠিক আছে গাইজ, বেলেগ এদিন আপোনালোকক দেখাম স্পীডটো, টপ স্পীডটো। আজি দেখিলে 4 নম্বৰলৈকে। এতিয়া স্পীড ব্ৰেকাৰকেইটা পাৰ হ'লোঁ, তাৰপিছত আপোনালোকক গাড়ীখনৰ লুকছ কেনেকুৱা আহি আছে এইটো লুকছটো দেখাম। বেলেগ ধামাকা হয় একদম, মানে ফুল মাফিয়া লুকছ আহি আছে গাড়ীখন, আপোনালোকক দেখাম বাৰু। আৰু স্পীডো একদম পাগল, ইঞ্জিন একদম গেহেৰা পাগল। 4 নম্বৰ গেট কিমান উঠিল পাই মই দেখাই নাপালোঁ, তুমি দেখিছিলানে? 3 নম্বৰ গিয়ে RPMটো লগ হ'ল, 4 নম্বৰ গিয়ে RPMটো লগ নহ'লেই ন। লগ হোৱালৈ গাড়ী আহিয়ে গ'ল, লগ পোৱাই নহ'ল। এতিয়া বিনা কোনো ৰেষ্ট দিয়া নাই, গিয়াৰ আহি আছে 4 নম্বৰ। 24 আৰু ল'ব, 25 গাইজ, 26 লৈ আছে বিনা গিয়াৰ। মানে 4 নম্বৰ গিয়াৰ লাগি আছে, ৰেষ্ট দিয়া নাই। 26 ডেঞ্জাৰ ৰেকৰ্ড। ঐ অট'মেটিক ZX টেইলাৰতে থাকে যে, এয়া নম্বৰ মাৰি ল'ব পাৰি যে অট'মেটিক গৈ থাকে। এইডাল কেলা আমাৰ তেনেকুৱা গিয়াৰত গৈ আছে, বেলেঞ্চ ৰাখিছোঁ। 30 হ'ল দেখোন, 29 গাইজ। আৰু কি লাগে অট'মেটিক 29ত গৈ আছে। 5 নম্বৰটো চাওঁ নেকি? 5 নম্বৰত উঠিব নেকি? হা উঠিবনে 5 নম্বৰ? অফ হৈ যাবও পাৰে ন। 5 নম্বৰ আছে, 4 নম্বৰ 30লৈকে যায়। আপোনালোকৰ লুকছটো দেখাই আছোঁ, লুকছ ৰখক। এইটো গাইজ, এতিয়া লুকটো চেক কৰক। পিছ চাইড এখন খুলি দিয়াৰ পৰা কেনেকুৱা লাগিছে? ডেঞ্জাৰ লাগিছে নাই গাইজ? এইটো চাওক, পিছ চাইড এখন খুলি দিলোঁ। এতিয়া নম্বৰ প্লেটটো আমি উলিয়াই থৈ দিছোঁ। এতিয়া আকৌ নম্বৰ প্লেটটো সোমোৱাই দিব পাৰি। মেগনেটেড আছে, চম্বুক আছে, তোমাৰ চম্বুকে এইটো নম্বৰ প্লেটটো ৰখাই দিয়ে। আৰু নম্বৰ প্লেট সোমোৱাই পেলাই লুকছটো চেক কৰ। গাড়ী হ'ব, গাড়ীটো চাই লওক। লুকছ দেখাব গৈ পেলাই বোলে কিবাই হ'ল। এইটো এতিয়া চেক কৰক, এতিয়া কেনেকুৱা লৈছে। আহিয়ে থাকে গাড়ীৰ পৰা। এইটো চেক কৰক, এতিয়া ডেঞ্জাৰ লাগিছে। নম্বৰ প্লেটটো সোমোৱাই দিব পাৰি, এইটো ফেচিলিটি হ'লে বেছি ভাল হয়। কাৰণ নম্বৰ প্লেটটো মন গ'ল ফটো চটো উঠিলোঁ, আমি সোমোৱাই থৈ দিলোঁ। আৰু মন গ'ল তোমাৰ আকৌ উলিয়াই দিব পাৰিম, হয় উলিয়াই দিব পৰা যায়। তো কোনো ভেজাল নাই, ধুনীয়াকৈ সোমাই আছে, আকৌ মজাকৈ তোমাৰ উলিয়াই দিব পাৰিম। দেখিলে আৰু লুকছটো কেনেকুৱা লাগিছে গাইজ কমেণ্টত জনাব। লুকছটো ধামাকা আহি আছে। আৰু তোমাৰ এইটো চোৱা, বেম্বত তোমাৰ লাইটো জ্বলে। মোৰ তাতে দেখিছিল লাইটৰ একদম চালিয়া লাগি আছে, বেম্বৰ লাইট জ্বলে। একদম মডিফিকেশ্যন হৈ আছে বাৰু একচুত। এতিয়া লুকছটো কেনেকুৱা হৈছে গোটেই বাইকখনৰ, সেইটো একদম কমেণ্টত জনাই দিব গাইজ। ধামাকা লুক। এতিয়া বনেটখনৰ RPM চাউণ্ডটো শুনক কেনেকুৱা আহে এবাৰ। খালা গাইজ বহুতে নাজানে ডমিনাৰ 400ত RPM দুটা আছে, বহুতে কম জানে। এতিয়া আজি আপোনালোকক দেখাই দিলোঁ। আপোনালোকে চাউণ্ডটো অকণ মন দি শুনিব। RPM চাউণ্ড দুটা আছে, তাত দেখা পাই যাব। দুটা RPM চাউণ্ড, এটা মানে অকল ৰখি মাৰে আৰু এটা ফুল স্পীডত মাৰে। দুটা RPM চাউণ্ড। আৰু গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো দবাই দিব, পাহৰি নাযাব। হয় নহয় কৈ দিয়া, হয় বে বাই বাই।